মাতৃক হত্যাৰ গোচৰত পিতৃ আছে গৈ জেলত অকলশৰীয়া কন্যাৰ সৈতে জঘন্য কাণ্ড উলংগ অৱস্থাত ঘৰৰ ভিতৰত উদ্ধাৰ যুৱতীৰ ৰক্তাক্ত নিথৰ দেহ 30 বছৰীয়া বৰষা কাকতিৰ হত্যাই জোকাৰিছে বোকাজান পুনৰ এক ৰাজ্য জোকাৰি যোৱা জঘন্য কাণ্ড ঘৰৰ ভিতৰতে এগৰাকী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্মৰ পাছত ডিঙি কাটি হত্যা দুৰ্বৃত্তৰ এই নৃশংস ঘটনা সংঘটিত হৈছে কাৰ্বি আংলঙৰ বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত হাতীগড়ত 30 বছৰীয়া বৰষা কাকতি নামৰ এগৰাকী যুৱতীৰ সৈতে সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা নিজ গৃহত অকলশৰে থকা যুৱতীগৰাকীক চুবুৰীয়া লোকে দিনৰ ভাগত নেদেখাৰ বাবে খবৰ দিছিল আত্মীয়ক ঘৰৰ ভিতৰত সোমায়ে ভয়ংকৰ দৃশ্য দেখি চিঞৰি উঠিছিল পৰিয়ালৰ লোক সম্পূৰ্ণ উলংগ হৈ ৰক্তাক্ত অৱস্থাত পৰি থকা যুৱতীগৰাকীৰ ডিঙিত আঘাতৰ চিন স্পষ্ট আছিল ঘটনাটো এনে কালি ৰাতিৰ পৰা মানে ইয়াৰ ওচৰৰ মানুহে মই যেতিয়া নামঘৰ পৰা আহিছোঁ তেতিয়া মানে মোক ৰাখিলে ৰীণা দেৱী বুলি কয় এইখিনি দোকানীগৰাকীয়ে ৰাখি কৈছে ৰেখা ৰচোন এই বৰষা ন কালিৰ পৰা দেখা নাই মানে তেওঁ মানে ওলোৱা নাই আগতেতো মোৰ দোকানলৈ হ'লেও এপাক হ'লেও মাৰে কি হৈছে বাৰু তেতিয়া মই কৈছোঁ যে আমিতো সোমাই পেলাই এতিয়া চাব নোৱাৰোঁ তথাপিতো তেওঁলোকৰ ঘৰৰ যেতিয়া ভনী জোৱাইক আছে ভনীয়েক আছে আমি মাতি দিছোঁ তেওঁ আহিছে আহি ভিতৰ সোমাইছে ভিতৰ সোমাই মই তাতে বহি আছোঁ দোকানতে ভিতৰ সোমাই তেওঁ এইখন দৰ্জা বন্ধ আছিলে তেওঁ সেইপিনেদি পাৰ হৈ গৈ সোমাইছে সেয়া দৰ্জা খোলা আছিলে আৰু তাই যিখন ৰুমত মানে যিটো ৰুমত তাই পৰি আছে সেইটো ৰুমৰ দৰ্জা বাহিৰৰ পৰা লক আছিলে তাৰপিছতে সি চিঞৰ এটা মাৰি মানে দৰ্জা খুলি চাই ভনী জোৱাইক চিঞৰি পেলাই ওলাই আহিছে মানে যে খুব ডাঙৰকৈ চিঞৰ এটা মাৰিছে তেতিয়া আমি দোকানৰ পৰা ওলাই আহিছোঁ কিবা হৈছে নেকি তাই তেতিয়া সি কৈছে যে এনেকৈ পৰি আছে প্ৰত্যক্ষদৰ্শী লোকৰ সন্দেহ মতে যুৱতীগৰাকীক দলবদ্ধভাৱে জঘন্য কাণ্ড সংঘটিত কৰি হত্যা কৰা হৈছে আমাৰ জাষ্টিছ লাগে আৰু বৰষাই কোনে মাৰ্ডাৰ কৰিছে কোনে ৰেপ কৰিছে মানুহজনক আমাক লাগে যেনেবা আমি ৰুমত সোমাই গৈ চালোঁ তেখেত বৰষাৰ লগত যি মানুহজনে মাৰ্ডাৰ কৰিছে এই বস্তুটো আমি এটা আছে ঘৰটো পূৰা চিটি আছে বালিচ চালিচ পূৰা মানে এপেনে পূৰা পৰা পৰি আছে কোনফালে কম্বল পৰি আছে কোনফালে তাৰ গাৰ কাপোৰ পৰি আছে সেইকাৰণে আমি সন্দেহ কৰি পাৰিছোঁ এইটো ট'টেলি গেং ৰেপ হয় অকলে ৰেপ হোৱা নাই এইটো গেং ৰেপ হয় ছোৱালীজনীক 4-5জনে মিলিয়ে মাৰিছে ছোৱালীজনীক এইজনে আমাৰ জাষ্টিছ লাগে আমি এইটোৱে অনুৰোধ কৰিছোঁ আমাৰ জাষ্টিছ লাগে জাষ্টিছ আমাৰ পাব লাগে জানিব পৰা মতে যুৱতীগৰাকীৰ পিতৃয়ে কেইমাহমানৰ আগতে নিজৰ পত্নীক শোৱা পাতিতেই কাটি হত্যা কৰাৰ গোচৰত সম্প্ৰতি কাৰাবাস খাটি আছে বোকাজান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত হত্যাকাৰীৰ সন্ধান উলিয়াব পৰা নাই বৰষা কাকতিৰ জঘন্য হত্যাকাণ্ডক লৈ সম্প্ৰতি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে বোকাজানত হত্যাকাৰী যাতে কোনো কাৰণতে সাৰি যাব নোৱাৰে তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে ব্যুৰো ৰিপৰ্ট হেডলাইন 8